হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আকৌ এটা নতুন ৰেচিপি ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁহি। আহকচোন বাৰু আজি কি বনালোঁ আৰু কেনেদৰে বনালোঁ চাওঁ। আজি মই বনাবলৈ লৈছোঁ এটা পটলৰ ৰেচিপি এটা বনাব লৈছোঁ। তাৰ কাৰণে এয়া পটল লৈছোঁ কেইটামান, আৰু এইকেইটা মই এতিয়া আৰু লগতে এটা আলু লৈছোঁ। এইটো মই বাকলি গুচাই টুকুৰা টুকুৰকৈ কাটি ল'ম, আৰু পটলটো মই এই দুটা ছাইড কাটি অলপ অলপকৈ বাকলি গুচাই ল'ম। মানে গোটেইখিনি বাকলি নুগুচাওঁ, অলপ অলপকৈ গুচাই ল'লেও হ'ব। এইদৰে আৰু এই মাজে মাজে মই এনেকৈ কাটি ল'ম। এনেকৈ এটাকেইটা মই তেনেকৈ কাটি লওঁ। আজি একেবাৰে খুব কম সময়ৰ ভিতৰতে কুকাৰতে একদম মাংসৰ নিচিনা সোৱাদৰ মই পটল বনাম। সেইকাৰণে মই প্ৰথমে এতিয়া এইখিনি কাটি মেলি লওঁ, তাৰপিছত আপোনালোকক দেখুৱাম বাৰু পিছৰখিনি। এতিয়া মই এইখিনি কাটি কুটি লোৱা হৈ গ'ল, আৰু এইখিনি মই ভালদৰে ধুই ল'লোঁ। আৰু এতিয়া মই এই আলু আৰু পটলখিনিত একেলগে মই নিমখ আৰু হালধি সানি ল'ম। আৰু মই এইখিনি অকণমান সময় এইদৰে থাকিবলৈ দিম। এতিয়া মই এই আলু আৰু পটলখিনি ফ্ৰাই কৰি ল'ম, আৰু তাৰ কাৰণে মই ইণ্ডাকশ্যনতে মই পেন এখন বহাই দিছোঁ, আৰু ইয়াতে মই মিঠাতেল দি দিছোঁ। আপোনালোকে ৰিফাইন তেলো দিব পাৰে। আৰু এতিয়া মই ইয়াতে প্ৰথমে পটলখিনি ফ্ৰাই কৰি ল'ম। অকণমান ঢাকন লগাই দিম, পটলখিনি অকণমান সময় লাগিব, আৰু মাজে মাজে মই এইখিনি লৰাই থাকিম। আৰু এতিয়া মোৰ এই পটলখিনি আৰু আলুখিনি ভজা হয় মানে তেতিয়ালৈকে মই ইয়াত মছলাখিনিও ৰেডি কৰি লওঁ। আৰু এটা বাতিতে মই লৈছোঁ ইয়াত ধনিয়া গুড়ি, আৰু লৈছোঁ অকণমান জিৰা গুড়ি, আৰু লগতে লৈছোঁ কালাৰৰ কাৰণে অকণমান কাশ্মীৰী ৰেড চিলি পাউডাৰ, আৰু লৈছোঁ অকণমান হালধি গুড়ি, আৰু টেঙাৰ কাৰণে মই অকণমান আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ ওচৰত আমচুৰ পাউডাৰ নাথাকিলে আপোনালোকে বিলাহী ব্যৱহাৰ কৰিব। যিহেতু মই বিলাহীটো বহুত বেছি ব্যৱহাৰ নকৰোঁ, সেইকাৰণে মই অকণমান টেঙা ভাৱ আহিবৰ কাৰণে ইয়াতে আমচুৰ পাউডাৰ ব্যৱহাৰ কৰিছোঁ। আৰু লগতে মই ইয়াতে দি দিম অকণমান জলকীয়া গুড়ি, যিহেতু মই ইয়াত বেলেগ জলকীয়া ব্যৱহাৰ কৰা নাই। আৰু এই আটাইখিনিতে মই অকণমান পানী দি এইখিনি মিলাই ল'ম। আৰু এইফালে আমাৰ এই পটলখিনি ফ্ৰাই কৰি লোৱা হৈ গৈছে, এইখিনি মই নমাই লওঁ। আৰু ইয়াতে মই আলুকেইটা ফ্ৰাই কৰি ল'ম। এতিয়া মই আলুখিনিও ফ্ৰাই কৰি লোৱা হৈ গৈছে, এইখিনি মই নমাই ল'ম। আৰু এতিয়া মই একেখিনি তেলতে এয়া দি দিম এখিলা তেজপাত, আৰু এটা জলকীয়া, শুকান জলকীয়া ফোৰণ হিচাপে। আৰু এতিয়া মই ইয়াতে দি দিম, মই কাটি লৈছোঁ ডাঙৰ চাইজৰ এটা পিঁয়াজ, এইটো ইয়াতে দি দিম। আৰু এতিয়া ইয়াতে দি দিম আদা নহৰু পেষ্ট, এইখিনি ইয়াতে দি দিম। আৰু এইখিনি মই একেবাৰে কেঁচা কেঁচা গোন্ধটো যোৱালৈকে এইখিনি মই ভাজি ল'লোঁ। আৰু এতিয়া মই যিখিনি মছলা ৰেডি কৰি থৈছিলোঁ এইখিনি ইয়াতে দি দিম। আৰু লগতে দি দিম সোৱাদ অনুসাৰে নিমখ। যিহেতু মই পটল আৰু আলু ভাজোঁতে নিমখ দিছোঁৱে, সেইকাৰণে ইয়াত অকণমান নিমখটো কমাই দিছোঁ। আৰু এইখিনি মই খুব সুন্দৰভাৱে এইখিনি একদম ভালদৰে অলপ সময় ধৰি ভালদৰে মজাই ল'ম। এইখিনি চাওক, এইখিনি মই খুব ধুনীয়াকৈ মছলাখিনি ইয়াত ভাজি লোৱা হৈ গৈছে। মই অকণমান ঢাকোনখন লগাই দিলোঁ, এতিয়া সোনকালেও হয়। আৰু এইখিনি আকৌ এবাৰ ভালদৰে মজাই ল'ম।
আৰু এতিয়া মই ইয়াতে দি দিম যিখিনি পটল আৰু আলু মই ফ্ৰাই কৰি থৈছোঁ এইখিনি ইয়াতে মই দি দিম। এইখিনি ভালদৰে মজাই ল'ম আৰু অকণমান সময় প্ৰায় 1 মিনিটমান মই এখন ঢাকন লগাই এনেকৈ সিজিবলৈ দিম। এইখিনি এতিয়া আমাৰ প্ৰায় 1 মিনিটমান হৈ গৈছে। এইখিনি চাওক খুব ধুনীয়াকৈ মছলাখিনি ইয়াত পাচলিখিনিৰ লগত মিলি গৈছে। এইখিনি আৰু অকণমান মজাই ল'ম আৰু এতিয়া মই ইয়াতে দি দিম পানী। এতিয়া মই এইটো ঢাকন লগাই মানে এইটো গেছৰ কি কয় কুকাৰৰ এইটো ঢাকনখন লগাই এইটো হুইচেল মাৰিবলৈ দিম। প্ৰায় 2টা হুইচেল মৰাৰ পিছত আপোনালোকক পুনৰ দেখুৱাম। এতিয়া চাওক এইখিনি আমাৰ ৰেডি হৈ গৈছে। মই গেছটো অফ কৰি দিছোঁ আৰু এই গেছৰ কুকাৰৰ হুইচেলটো ঠাণ্ডা হোৱাৰ পিছতে এইখিনি খুব ধুনীয়াকৈ চাওক সিজি গৈছে এয়া। আৰু এইখিনি আপোনালোকক মই এতিয়া ছাৰ্ভিং বলত ছাৰ্ভ কৰি দেখুৱাম। এয়া চাওক এয়া এতিয়া আমাৰ খুব কম সময়তে বনোৱা মানে কুকাৰত বনোৱা পটলৰ ৰেচিপিটো ৰেডি হৈ গ'ল। ৰেচিপিটো খাবলৈ খুব বেছি টেষ্টি হয়, একেবাৰে মাংসৰ নিচিনা লাগে খাই। আপোনালোকে এইদৰে ট্ৰাই কৰি চাবচোন। এই ৰেচিপিটো আপোনালোকে খুব কম উপকৰণে আৰু কম সময়তে বনাব পাৰে। যিহেতু মই কুকাৰত বনাইছোঁ আৰু 2টা হুইচেল মাৰিছোঁ, খুব ধুনীয়াকৈ এইখিনি সিজি গৈছে। এইদৰে ৰেচিপিটো আপোনালোকে ভাত, ৰুটি, পৰঠা চবৰ লগতে পৰিৱেশন কৰিব পাৰে। তেতিয়াহ'লে নিশ্চয় এদিন ৰেচিপিটো ট্ৰাই কৰি চাব আৰু কমেণ্টত মোক জনাবলৈ নাপাহৰিব যে আপোনালোকে এইদৰে পটল বনাই খাই কেনেকুৱা পালে। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আপোনালোক যদি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ৰেচিপি ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই।